কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। আজি আপোনাৰ খবৰ আজ্ঞা অনুসৰিয়েই প্ৰথমৰ পৰাই ভাগৱত পাঠ আৰম্ভ হৈছে। মংগলাচৰণ ইতিমধ্যে গ'ল। এয়া হ'ল গুৰুজনাৰ বিৰচিত প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ পদ গুৰুজনাই ভাঙনি কৰিছে। যেতিয়া শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈছিলে, সেই শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত সৌনকাদি 28,000 ঋষিমুনিয়ে সূতৰ মুখেদি ভাগৱত শুনিছিলে। আৰু আমি দেখা পাইছোঁ যে ভাগৱত শুনাৰ কাৰণীবিলাক অলপ বেলেগ বেলেগ। ৰজা পৰীক্ষিতে কিয় ভাগৱত শুনিব লগা হ'ল বা ভাগৱত শুনিবলৈ পালে, যে তেওঁ নিজৰ মৃত্যুটো দেখা পালে। যেতিয়ালৈকে আমি আমাৰ মৃত্যুটো দেখা নাপাম, তেতিয়ালৈকে আমি আমাৰ মনটোক কেতিয়াও সংস্কাৰ কৰিব নোৱাৰিম। যে যেতিয়া শৰ্মিক মুনিৰ পুত্ৰ শৃংগীমুনিয়ে ৰজা পৰীক্ষিতক শাপ দিলে যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, তাৰমানে সাপে খুটি মাৰিব। তেতিয়া প্ৰথম অৱস্থাত পৰীক্ষিতৰ অলপ ভয় সোমাল। দ্বিতীয়তে যিহেতু তেওঁ মহাভাগৱত তেওঁ উপলব্ধি কৰিলে যে 7 দিনৰ ভিতৰত যিহেতু মোৰ মৃত্যুৱেই হ'ব, ৰাজ্য ধন সম্পত্তিৰ মোৰ কি প্ৰয়োজন আছে। এই বুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই তেওঁ গংগা নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, যিমানবিলাক ঋষিমুনি আছিলে ৰজা পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি তেওঁলোক সমবেত হৈছে। তেতিয়া সেই ঋষিমুনিসকলক উদ্দেশ্য কৰি ৰজা পৰীক্ষিতে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে। ৰজা পৰীক্ষিতৰ এটা প্ৰশ্ন আৰু উত্তৰে হ'ল 12 স্কন্ধ ভাগৱত। বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মুতঋষি লোকে। যে মোৰ দৰে যিসকলে মৃত্যুমুখী লোক, তেওঁলোকে প্ৰকৃততে কি কৰা উচিত, অৰ্থাৎ মনুষ্যৰ প্ৰকৃত কৰ্তব্য কি, আপোনালোকে ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে কি কৰিলে, মতি অনুসৰি নিজা নিজা মতবিলাক ব্যক্ত কৰিলে। ৰাম শুনি মুনি সবে বোলে, যাৰ যে নমতি কেহু বোলে পৰম তপতে পাই গতি। কিছুমানে ক'লে তপ কৰিব লাগিব, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে নহয় তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। তেতিয়া পৰীক্ষিতৰ মনটো বেছি চঞ্চলহে হৈ গ'ল। এতিয়া মই কি কৰিম মনতে ভাবিছে। তীৰ্থত স্নান কৰাৰ বিধান বোলে 12 বছৰ, যজ্ঞ কৰাৰ বিধান বোলে যি টুকুৰা স্থানত যজ্ঞ কৰিব, স্থান পবিত্ৰ কৰিবলৈকে 12 বছৰ হাল বাব লাগিব।
মোৰ আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই ভাবি গুণি থাকোঁতে। ইতিমধ্যে কি হ'ল, এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে কি কৰিলে, নাৰদক দিলে। নাৰদে আহি ব্যাসদেৱক দিলে। সেই কথাখিনি ওলাবগৈ ইয়াৰ পিছতে। ব্যাসদেৱে তেওঁৰ পুত্ৰ শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দিলে, পৃথিৱীত তুমি প্ৰচাৰ কৰিব লাগিব, ভৱিষ্যতে ঋষিমুনিসকলক ভাগৱত ক'ব লাগিব। ব্যাসদেৱে ভাগৱতৰ লিখিত ৰূপ দিলে। শুকদেৱে ভাগৱত পাই মনত আনন্দিত হৈ মনে মনে ভাবি আছিলে, মই এতিয়া পৃথিৱীত অকলে অকলে কেনেকৈ প্ৰচাৰ কৰিম। হয়ো হয়, আমাক এতিয়া নাৰায়ণপুৰৰ পৰা এই গোগামুখলৈ আহিবলৈকে লগ এটা লাগে, নহয় বাৰু? গোটেই পৃথিৱীখন অকলে অকলে ঘূৰি ফুৰাটো অসম্ভৱ। তেনেকুৱাতে দেখিলে ভাল সুবিধা এটা, কি বোলে ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক সমবেত হৈছে, জুলুঙাত ভাগৱত লৈ উপস্থিত আনন্দ মনেৰে। ৰজা পৰীক্ষিতে শুকদেৱকে দেখা পাই বিশিষ্ট আসনখন আগবঢ়াই তেওঁকে সেৱা সৎকাৰ কৰি এই প্ৰশ্নটো কৰিছিলে। তা শুকদেৱে ক'লে, হে ৰাজন, এতিয়া কলিযুগ, কলিযুগত ভাগৱত ধৰ্মৰ বাদে তোমাক আন ধৰ্ম কৰ্মই গতি দিব নোৱাৰে। তাকে মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে, অ শুক নিগদতি পৰীক্ষিত, ও যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, কৰিলে কমূৰ বৈশ্চিত্ত, ভাগৱত গ্ৰন্থ বিপৰীত, পৰময় আনন্দে পঢ়িলো মইয়া পোনে। হে পৰীক্ষিত, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি তাতেই মই মনটো লগাই থৈছিলোঁ। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মত মই স্থিত হৈ আছিলোঁ। কিন্তু উত্তম শ্লোক ভাগৱতৰ গুণে মোৰ চিত্তটো বশ্য কৰি পেলালে। মই এই ভাগৱত আনন্দ মনেৰে পঢ়িলোঁ। তোমাক মই ভাগৱত কম, কিন্তু মনত ৰাখিবা এই ভাগৱত গ্ৰন্থ বিপৰীত। এই ভাগৱত গ্ৰন্থ আন গ্ৰন্থৰ লগত নিমিলে। আন গ্ৰন্থত আন ধৰ্ম কৰ্মৰ ব্যৱস্থা আছে। আন গ্ৰন্থত বা আন ধৰ্ম কৰ্মত কি কৰে, ঈশ্বৰক বিচাৰে, প্ৰভু দিয়া, কি লাগে বোলে, ধনং দেহি, ধন দিয়া, ভাৰ্যাং দেহি, ভাৰ্যা দিয়া, সুখং দেহি, সুখ দিয়া, প্ৰভু মোক দিয়ে, বিদ্যাং দেহি, দিয়ে থাকা, দিয়ে থাকা। কিন্তু ভাগৱতে কি ক'লে, হে প্ৰভু মোক একো নালাগে। এইটোৱে পাৰ্থক্য, সেইকাৰণে বিপৰীত। হৰমোহনৰ পিছত শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, যিটো নিষ্কাম ভক্তি শিৱৰ স্তুতিত ফটফটীয়াকৈ ওলাই পৰিছে। শিৱই কি ক'লে, হে প্ৰভু মোক সাংসাৰিক সুখ ভোগ, ধন পইচা পাতি মাটি বাৰী, ঐশ্বৰ্য বিভূতি মোক একো নালাগে। অনমাগো সুখ ভোগ নলাহাগে মুকুতি, ঐ তোমাৰ চৰণে মাত্ৰ থাকো কভকতি। সজ্জনৰ সংগ নুগো চুক সৰ্বক্ষণে, ঐ এতেহে ক প্ৰসাদ মাগো তোমাৰ চৰণে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম
ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। এইটো হ'ল নিষ্কাম। ইয়াৰ বিপৰীতটো হ'ল সকাম। এই ভাগৱতে আমাক নিষ্কাম ভক্তি অৰ্থাৎ গুৰুজনে আমাক যি একশৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে, পন্থটো হ'ল নিষ্কাম বা নিৰ্গুণ। আৰু উপাস্য দেৱৰ হ'ল সাকাৰ। পাৰ্থক্য এইটোৱেই। কিন্তু জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ হ'ল পন্থটো হ'ল সকাম সগুণ। ঈশ্বৰ হ'ল নিৰাকাৰ ব্ৰহ্ম। পাৰ্থক্য এইটোৱেই। বাৰু যে কি নহওক, এতিয়া এই ভাগৱত আমি কিয় শুনিব লাগে? ভাগৱত কেনেকৈ শুনিব লাগে? আৰু পৃথিৱীলৈ ভাগৱত অহাৰ মূল লক্ষ্য উদ্দেশ্য কি? এটাই মাত্ৰ উদ্দেশ্য, মনত ৰাখিব। ব্ৰহ্মাদেৱে নাৰদক যেতিয়া ভাগৱত কৈছিলে, তেতিয়া কৈছিলে, হে নাৰদ, তোমাক মই যি ভাগৱত ক'লো, এই ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণ নাম। আৰু এই কথাটো মই নিজ মুখেৰে কোৱা কথা নহয়, স্বয়ং ভগৱন্তই মোক নিজ মুখেৰে কৈছিলে, নামৰ মহিমাৰ অন্ত নাই। তুমি পৃথিৱীত ভাগৱত প্ৰচাৰ কৰা, যাতে পৃথিৱীৰ মানুহে এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি ইয়াৰ পৰা জ্ঞানটো আয়ত্ত কৰক, অজ্ঞানতাবিলাক দূৰ হওক, কৃষ্ণত ৰতি হৈ দুখময় সংসাৰ সাগৰখন যাতে সুখে শান্তিৰে তৰিব পাৰে। আমাক কি লাগে এতিয়া? অকণমান সুখ, অকণ শান্তি অকণ লাগে, নহয়নে বাৰু? মানুহৰ মনত ধাৰণা, ধন হ'লেই সুখ আৰু ধন নহ'লেই দুখ। মিছা কথা। ভাগৱতে কৈছে, তুমি প্ৰকৃত সুখ আৰু শান্তিৰ মুখ দেখিবলৈ হ'লে ভাগৱতৰ আশ্ৰয় ল'বই লাগিব। এইটো টেনশ্যন ফ্ৰী টেবলেট বুলি কয়। আপোনাৰ যিমানে টেনশ্যনত নপৰক, অকণমান ভাগৱত শুনি দিয়ক, মনটো ভাল হৈ যাব। আজিকালি টেনশ্যন ফ্ৰী টেবলেট এটা ওলাইছে, 2.5 ঘণ্টামান থাকে, মনটো ভাল লাগি থাকে। নিচাটো গ'লে বোলে আকৌ একে গতি হয়। গতিকে কৈলো ভাগৱত তোমাৰ আগত, ব্ৰহ্মাই কৈছে নাৰদক, কৃষ্ণ নাম মাত্ৰ সাৰ, মুত ভগৱন্তে পূৰ্বে কহিছন্ত, মহিমাৰ নাহি পাৰ। তুমি সৰ্বজান, ইটো শাস্ত্ৰ খান, প্ৰচাৰ কৰা লোকত, অজ্ঞান গুচুক সংসাৰত ৰোক, মিলুক ৰতি কৃষ্ণ। কিন্তু সাৱধান, এটা সতৰ্কবাণী কৰিছে ব্ৰহ্মাদেৱে নাৰদক, তুমি পৃথিৱীত ভাগৱত প্ৰচাৰ কৰিবাহে কৰিবা, কিন্তু মনত ৰাখিবা যাতে ভক্তি ৰসৰ অলপো ব্যাঘাত নজন্মে। কিন্তু মুনি বৰ ভকতি ৰসৰ, বিঘাত যেন নোহয়, চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম, কৰিবা মাত্ৰ উদয়। জ্ঞান কৰ্মচাৰী, তুমি কেৱল কৃষ্ণ সেৱা অৰ্থাৎ ভক্তিহে তুমি পৃথিৱীত প্ৰচাৰ কৰিবা। এইটো কিয় ক'লে? যে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ একেবাৰে সহজ সৰল ভাষাত ক'বলৈ গ'লে কৃষ্ণদেৱে বোলে টোপোলা দুটা লৈ গুচি গ'ল বৈকুণ্ঠলৈ যাওঁতে। আমাৰ কাৰণে কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল।
এতিয়া আমি বাৰু লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে থৈ যোৱাটোত গুৰুত্ব দিব লাগে ভাবকচোন বাৰু থৈ যোৱাটো নহয়নে বাৰু বহুতে কথাটো বুজি নাপায় লৈ যোৱা দুটাত গুৰুত্ব দিয়ে থৈ যোৱাটোত গুৰুত্ব নিদিয়ে সেইকাৰণে খেলি মেলি লাগে কি লৈ গ'ল আৰু কি থৈ গ'ল আকৌ কৈছে ভাগৱত কিয় উদয় হ'ল পৃথিৱীত ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠ গৈলা ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে ই শাস্ত্ৰ ভৈলা উদয় অজ্ঞান আন্ধাৰ বিনাশ কৰিবৰ কাৰণে ভাগৱতৰ উদয় হৈছে গীতাত কৈছে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণেহে পঢ়িব লাগে অকল জ্ঞানত থাকিলে হ'ব নাই বোলে নহ'ব ইয়াত 4টা স্তৰ আছে জ্ঞান বিজ্ঞান তদংগ আৰু ৰহস্য সেইকাৰণে ভাগৱতক চতুশ্লোকী ভাগৱত বুলি কয় জ্ঞান জ্ঞেয় বস্তুক জনাটো জ্ঞান গীতাত কৈছে অৰ্থাৎ জানিব লগা কথাক জনাটোৱে হ'ল জ্ঞান আমি জানি শেষ কৰিব পাৰিম জানো কেতিয়াও নোৱাৰিম বিশেষকৈ জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে আমি 4টা জ্ঞান পালেও হৈ গ'ল সংসাৰ তৰিবলৈ হ'লে যে মই কোন আছিলোঁ ক'ৰ পৰা আহিলোঁ কি কৰিবলৈ আহিলোঁ আৰু ক'লৈ যাম জ্ঞানৰ পিছত বিজ্ঞানলৈ যাব লাগিব অৰ্থাৎ শাস্ত্ৰ চৰ্চা কৰাটো হ'ল জ্ঞান আপুনি 10 মিনিটেই শুনক আধা ঘণ্টাই শুনক এঘণ্টাই শুনক কিবা এটা নহয় কিবা এটা জ্ঞান পাবই জ্ঞানত থাকিলে নহ'ব বোলে বিজ্ঞানলৈ যাব লাগিব জ্ঞান বিজ্ঞান তাৰ ওপৰত তদংগ তাৰপিছত ৰহস্য উপলব্ধি হ'ল বিজ্ঞান আইগৰাকীক সুধিলোঁ আইগৰাকীয়ে তাঁত বব জানেনে বোলে জানো জীয়ৰী কালতে শিকা মাৰ ঘৰত থাকোঁতে বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো চাদৰ মেখেলা গামোচা বব জানো বোলে জানে বোলে জানো আজিলৈকে কিমানখন বলে বোলে এখনো বোৱা নাই জনাটো অৰ্থ হ'ল জানো কিবা লাভ হ'ব জানো শাস্ত্ৰ পঢ়ি পঢ়ি বোলে গীতা মাহাত্ম্য মুখস্থ হৈ গৈছেগৈ 35জনা নে 36জনা কীৰ্তন মুখস্থ হৈ গৈছেগৈ ভাগৱতৰ প্ৰায় উপদেশবিলাক মুখস্থ হৈ গ'ল কামত দিবনে বোলে নিদিব তাক বোলে বিজ্ঞানলৈ যাব লাগিব তাক উপলব্ধি কৰিব লাগিব সেইকাৰণে ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ ভাগৱত শুনি থাকিলেই নহ'ব পঢ়ি থাকিলেই নহ'ব ভাগৱত শুনিবা পঢ়ি কথাবিলাক ভাবিব লাগিব ভাবিলেহে মনলৈ আনন্দ আহিব এই ভাগৱত হ'ল বিজ্ঞানসন্মত বাস্তৱবাদ কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ যে ভকতৰ হৃদয়ত ভগৱন্ত বোলে আনন্দ ৰূপেৰেহে আহিব যাৰ হৃদয়ত বোলে আনন্দ নাই তাৰ হৃদয়ত বোলে কৃষ্ণও নাই এইটো ভাগৱতৰ মত এতিয়া মানুহৰ মনত আনন্দ বোলা বস্তুটো নাইকিয়া হ'ল আছে জানো বাৰু বৰ্তমান যিবিলাকহে পৰিৱেশ হৈছে ক'ৰ পৰা হাঁহিব নেহাঁহিলে নহয় কাৰণে এইকণৰ পৰা হাঁহিটো মই দাঁতকেইটা উলিয়াই থৈ দিয়ে মিচিককৈ হয়নে পেট বিষাই যোৱাকৈ হাঁহেনে বাৰু যিসকল আই মাতৃয়ে পেট বিষাই যোৱাকৈ হাঁহে সেইসকলৰ কেতিয়াও গেছৰ টেবলেট খাব নালাগে চাব পাৰে প্ৰমাণ চাব এই আনন্দৰ বহুত ডাঙৰ এটা মহৌষধ যাৰ মন সদায় আনন্দত থাকে তেওঁলোকে মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে আৰু সুদা মচুৰ দালি পানী ঢেকীয়া ভাজিয়া খকচোন বা স্বাস্থ্যটো কিমান সুন্দৰ দেখিব দীপক ব্ৰহ্মক দেখিলে নাই আগতকৈ ডেকাহে হৈছে মানুহটো আনন্দত ঘূৰি ফুৰে টোপনি ঘটি খাবলৈ নাপায় সময়মতে কি মনৰ আনন্দ যাৰ মন সদায় আনন্দত থাকে বেমাৰ আজাৰো নহয় হয়নে বাৰু কম হয় আজি ৰাতি আনন্দ মনেৰে টোপনি ঘটি কৰক কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে অকণো পুতুকা নপৰে বহুতে ভয় কৰে চুগাৰ আছে প্ৰেছাৰ হৈছে টোপনি ঘটি কৰিলে বোলে বেমাৰ হ'ব ভাগৱতত টোপনি ঘটি কৰিলেহে ভয় কৰে বিহু ফাংচনত আকৌ সেই মানুহে ৰাতিপুৱালৈকে বিহু শুনি থাকে আচৰিত কথা নহয়নে বাৰু
ইয়াৰ বিপৰীতে মেডিকেলত বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন একে ৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ প্ৰমাণ যাৰ মন সদায় আনন্দত থাকে চেহেৰা পাতিও ধুনীয়া হৈ থাকে মই সেইকাৰণে য'তে যাওঁ আইসকলক কওঁ আইসকলে মানে চেহেৰাটো ধুনীয়াকৈ ৰাখিবলৈ বৰ যত্ন কৰে সেইকাৰণে কওঁ যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব চাব পাৰে আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ তাৰপিছত এই হ'ল বিজ্ঞান তাৰপিছত আহিলোঁ তদংগ মানে এই ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ ক'লে সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ যেতিয়া কৰ্মটোত লাগি গ'ল আপুনি ফল এটা পাবই আৰু সেই মহাফলটোৱে হ'ল ৰহস্য মানে গুপুত সত্য আৰু এই ৰহস্যক যি জানি গ'ল গীতাত কৃষ্ণদেৱে অৰ্জুনক কৈছে হেৰা সখী ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত যিজন লোকে মোৰ ৰহস্যটোক জানি গ'ল তেওঁ সততে মোৰ নাম লৈয়ে থাকে খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে মোৰ সৰ্বোত্তম দুই চৰণত ভক্তিভাৱে নমস্কাৰ কৰে আৰু সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই কেনেকৈ নমস্কাৰ কৰে ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত আমি যেনেদৰে পৰিয়াল চলাবৰ কাৰণে ধনৰ কাৰণে ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে কিমান যত্ন কৰোঁ সেই অনুৰূপে যদি আমি ঈশ্বৰৰ ভক্তিৰ কাৰণেও যত্ন কৰিলোহেঁতেন বুজি পাইছেনে যদি আমি ঈশ্বৰৰ ভক্তিৰ কাৰণে যত্ন কৰোঁ সেইজনৰ লগত ঈশ্বৰৰ কোনোদিন এৰা এৰি নাই আৰু আমি ইমান ভাগ্যৱান যে দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে আমি বোলে কলিৰ মলমতী মনুষ্যই যিমান নাম ল'লেও দুটা চকুৰে কেতিয়াও নেদেখে অন্তৰ্দৃষ্টিৰেহে দেখিব ঈশ্বৰক এই দেখাসকলতকৈ বোলে আমি আজি বেছিহে ফল পাইছোঁ বোলে কেনেদৰে পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম তেওঁ ধৰ্ম জ্ঞান দুটা লৈ গুচি গ'ল কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ আমাৰ কাৰণে কি থৈ গ'ল তেওঁৰ গুণ নাম আৰু তেওঁ সৰ্বশক্তি তেওঁৰ নামত প্ৰয়োগ কৰি থৈ গৈছে সেইকাৰণে পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে এতিয়া পূৰ্বতে তেওঁক দৰ্শন কৰি যিটো ফল পাইছিলে তেওঁৰ নাম লৈ আমি তাতকৈ বেছি ফল পাওঁ কিন্তু সেই ফলটো পাবৰ কাৰণে আমাক এটা বস্তু বিশেষ প্ৰয়োজন সেইটোৱে হ'ল সুদৃঢ় বিশ্বাস কিয়নো বিশ্বাসে নামৰ কক্ষা বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা এতিয়া আমি বিশ্বাস কাক কৰোঁ বাৰু আইসকলে আগতে বৰশী টোপাই পাইছে নাই চাব দেই একদম ভাঙি ছিঙি কৈছোঁ বৰশী টোপাই পাইছেনে আপোনালোকে আজিকালি নোটোপাই বাৰু শৰণ ভজন ল'লে নহয় এই খালী বৰশীটো দি দিলে মাছে গিলে নিগিলে নিগিলে বৰশীটো ঢাকি দিব লাগিব টোপটোৱে হয়নে বাৰু এতিয়া আমাৰ কথা হ'ল আমি টোপটোক বিশ্বাস কৰিছোঁ বৰশীটো নাই দেখাৰ কাৰণে বিশ্বাস কৰা নাই এই ভাগৱতে আমাক বৰশীটো দেখুৱাই দিছে প্ৰথমে মধুৰ লাগে দুখ
আগে পাছে নজানি বৰশী যেন গিলি মৰে মাছে। এতিয়া টোপবিলাক কি গম পালেনে? পুত্ৰ ভাইজা ধন জন মাটিৰ বাৰী, এই মহাত্মা গান্ধী মাৰ্কাটো যে এইটো হ'ল আচল টোপটো, তাৰ পাছে পাছে দৌৰি আছে। কিন্তু বৰশীটো লাগি আহি আছোঁ, আমি গম পোৱা নাই। একেবাৰে শেহত আৰু কি কৰিলোঁ গোৱাতকৈ ভাগৱতে কৈছে ডেকা কালতে গোৱা, তেতিয়াহে ফলটো পাবা। দাঁত সৰাৰ পিছত মাংস এৰি এৰাটো নকয়, সেইটো খাব নোৱাৰি। দাঁত থাকোঁতে এৰাটোহে এৰা, হয় নে বাৰু? গতিকে সুদৃঢ় বিশ্বাস লাগিব। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমি আকৌ অন্ধবিশ্বাসবিলাক এৰিব লাগিব। আমাৰ সমাজত এতিয়াও কুসংস্কাৰ, অন্ধবিশ্বাস এতিয়াও চলি আছে। আজি অলপ দিনলৈকে ডাইনী সন্দেহত মানুহ মাৰিয়ে আছিলে, হয়নে বাৰু? গড় হত্যা কৰিয়ে আছিলে। খৰ্গটো মানে কিবা এটা লোকবিশ্বাস, সেইটো বাহিৰত যায়, 1 কোটি টকা পায় বোলে এটাত। যেতিয়া আমাৰ চৰকাৰে প্ৰমাণ কৰিলে এইটোতো একোৱেই নাই, তেতিয়াবা গড় বোলে অন্ততঃ বাচিবলৈ লৈছে। অন্ধবিশ্বাস। আইসকলৰ মাজত এনেকুৱা কিছুমান অন্ধবিশ্বাস আছে। আজিলৈকে আমাৰ 25 বছৰেই হ'ল একেৰাহে আমি শাস্ত্ৰ অধ্যয়ন কৰিয়ে আছোঁ, কিন্তু এজনী ছোৱালীৰ 2খনকৈ বিয়া পতা কোনো শাস্ত্ৰতে পোৱা নাই আজিলৈকে। আমি কিন্তু সমাজে পাতে আইসকলে। ছোৱালী গাভৰু হয় বিয়া বুলি কয়। আৰে বিবাহ শব্দটো ক'ৰ পৰা? বিবাহ মানে সম্বন্ধ। সেই তুলনী বিবাহ বুলি ক'বলৈ গ'লে তাত সম্বন্ধ কাৰ লগত হ'ল তেতিয়াহ'লে? 1 নম্বৰ। দ্বিতীয়তে, সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে এনেকুৱা কিছুমান এলান্ধুকলীয়া, এনেকুৱা কিছুমান কুসংস্কাৰৰ আশ্ৰয় লৈ আইসকলে, নীতি নিয়মৰ আশ্ৰয় লৈ, তাত কোনো বিজ্ঞান নাই, আছে জানো? এতিয়াও আমাৰ সমাজত শনিবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, সোমবাৰ চলিছে নাই? শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়, হয়নে হয়? বাঁহ কাটিব। আমাৰ বহুত নামতি পাঠকেও শনিবাৰে মঙলবাৰে বাঁহ নাকাটে। আচৰিত কথা, ক'ত পালে বা? আজিলৈকে আমি পোৱা নাই। গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ। গতিকে শনিবাৰে কৰা কাম ধুনীয়া হ'ব নে বেয়া হ'ব? আকৌ মংগলটো কি কৰি পেলালে? অমংগল কৰি পেলালে, নাপায়। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো বিশ্বাস কৰিব পাৰি। কিন্তু আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে, চকু দৃষ্টি কমি আহে। যদি কেনেবাকৈ কয় আইসকলে চেলাৰী উঘালিব নাপায়, এইটো মানিব পাৰি। চেলাৰী যিমান উঘালিব চকু দৃষ্টি কমি কমি আহি থাকিব, এইটো আইসকলে মানেনে বাৰু? আগৰ আকৌ আইসকলৰ মাজত এনেকুৱা কিছুমান অন্ধবিশ্বাস আছিলে, স্বামীজনৰ নামটোৱে কাঢ়িব নাপায় বুলি কয়, হয়নে? আজিকালি একো নাই বাৰু, তই তই মই মইকেই মাতে নাম কাঢ়ি। আগতে কিন্তু স্বামীৰ নামটো কাঢ়িব নাপায়। সেইটোও নহয়, স্বামী নাম নাকাঢ়িলেও কেতিয়াবা বিপদত পৰিবলগীয়া। এবাৰ এগৰাকী আই পৰিলে নহয় বিপদত। যিগৰাকী আই বিপদত পৰিলে, গোটেই জিলাখনৰ ভিতৰতে নামতি তেওঁ। বাপজনো ভাল নামতি। বাপজনৰ নামটো আছিলে গোবিন্দ। গোবিন্দ নহ'লে নামেই নচলে, তেওঁৰ পৰা তাৰিখ ল'ব লাগিব। এবাৰ ৰাজহুৱা এনেকুৱা বহল অনুষ্ঠানত তেওঁৰ নামৰ দায়িত্বপৰি নিমন্ত্ৰণ হ'ল। তেওঁ কাহ চৰ্দি হৈ মাতো বহি আছিলে। আইগৰাকী ক'লে, তোমাৰ আমুক বাৰে ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই। মোৰ লগতে ওলাবাহি, আমুক গাঁৱত মানে ৰাজহুৱা নাম আছে, মোৰ মাতটো বহি আছে, মই কেনেকৈনো কি কৰিম, তুমি আইসকলৰ মাজত বহি নামটো টানি দিবা। বোলে হ'ব। আইগৰাকীৰ নামত উস্তাদ আছিলে। তাৰপিছত আৰু চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিল, পালেহি। গোবিন্দৰ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই ল'লে। ইংগিতটো দিলে আৰু, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। গোবিন্দই মনে মনে ভাবিলে, প্ৰথমতে চতুৰ্বিংশতি অৱতাৰ এভাগ দি লওঁ, ছুটি হয়। এইফালে লৰালৰি হৈছে। জয় হৰি গোবিন্দটো দিলে লগাই, আইগৰাকী মুখেৰে নেমাতিলে। মনে মনে ভাবিছে এইভাগহে গাবলৈ পালে। নেমাতিলে আৰু, নাম এদায় হৈ গ'ল। এইফালে কাষৰ আইগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ গা ভাল নহয় নেকি? বোলে ভালেই। এই বাপজনৰ মাতো বহি আছে, আপুনি দেখোন মুখেৰে মতা নাই। বোলে এনেই মতা নাই। গোবিন্দই আকৌ মনে মনে খং, ঘৰত এইজনীক মই ইমান শিকাই বুজাই আহিলোঁ, এই মুখেৰে নেমাতিলে, এইবাৰনো চাগে ক'ত মাতিব। এই বুলি
চমু চাই কীৰ্তন এভাগ দিওঁ বুলি অ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। যেতিয়া এভাগ দি দিলে সেইগৰাকী আৰু খং, এইবাৰো এইভাগে দিবলৈ পালে মুখে নমতা হ'ল। 4 শাৰীমান গ'ল আৰু কাষৰগৰাকী যেতিয়া কিলাকুটি মাৰিবলৈ ধৰিলে বাধ্যত পৰি পিছত গালেগৈ আৰু 4 শাৰী পিছতহে ধৰিছেগৈ। অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগাল। অন্ধবিশ্বাস, কুসংস্কাৰ। গতিকে অন্ধবিশ্বাস, কুসংস্কাৰ এৰি একচিত্তে যেতিয়া আমি ঈশ্বৰক নাম ল'ম, সেই নামে আমাক উদ্ধাৰ কৰিবই। গতিকে ভাগৱতে আমাক চিনাকি কৰি দিছে, ভাগৱতে আমাক আত্মপৰিচয় কৰাই দিছে। আপুনি এটা কথা ভাবক, বেছি দূৰলৈ যাবই নালাগে। মই এতিয়া এটা কথা কৈ যাম, আপোনালোকে সেইটো ভাবি থাকিব, উত্তৰটো পাবগৈ। সেইটো কিন্তু মই ব্যাখ্যা নকৰোঁ। আমাৰ দীপক ব্ৰহ্মই পাৰিলে সময় পালে ক'ব আৰু। ভাগৱত আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, শেষ হৈছে আকৌ এটা জীয়া সাপৰ। নহয়নে বাৰু? আচৰিত কথা নহয়নে? সেইটোকে ভাবকচোন বাৰু, ইয়াৰো এটা ডাঙৰ তত্ত্ব আছে। আকৌ ভাগৱতে আমাক ভাবিবলৈ কৈছে। বোলে কাক ভাবা? প্ৰথমতে নিজকেই ভাবা। নিজক চিনি নাপালে ঈশ্বৰক কি চিনি পাবা? আমি নিজক কেতিয়াবা ভাবোনে বাৰু? ভাগৱতে আমাৰ নিজক ভাবিবলৈ কৈছে। নিজৰ জীৱনটোক এবাৰ ভাবা। তোমাৰ এতিয়া পুত্ৰ ভাজা ধন জন মাটি বাৰী অজস্ৰ আছে, জমা কৰি থৈ দিছা, বুঢ়া কালত আৰামত খাম আৰু, হয়নে বাৰু? কিন্তু সৰ্বস্ব থাকিলেও এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আৰু সেই অকলশৰীয়া জীৱনটোৱে হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক। কেতিয়া অকলশৰীয়া হ'বা? কেতিয়া তোমাক ঘৰখনৰ বাকীবিলাক সদস্যই দেখিব নোৱাৰা হ'ব? যেতিয়া কিচকিচীয়া ক'লা চলি মৰাপাতৰ নিচিনা বগা হ'ব। হ'ব নাই? আজিকালি নহয়, ৰংবিলাক ওলাই গ'ল, পকা চুলি নাহে আজিকালি। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা। এতিয়া আইসকলে এই ছাল কিচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, বাপসকলে নকৰে বাৰু। এদিন সুতুৰা সুতুৰি হ'ব, বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থুৰ খেকা পেলাবলগীয়া হ'ব। তেতিয়া তুমি প্ৰমাণ পাই যাবা বাকীবিলাক সদস্যই তোমাক আগৰ দৰে আদৰ নকৰা হ'ব। পিতেকে ক'ব আৰু দেউতাৰ দুখ দেখি বৰ দুখ পাইছোঁ, ইমানতে ঈশ্বৰে লৈ গ'লে ভাল। তথাপিও নকয় এনেকৈ থাকক, সেৱা শুশ্ৰূষা ধৰিম বুলি কয় জানো? আগতে যেতিয়া আপুনি ডেকা হৈ আছিলে, আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে যেতিয়া যোগান ধৰি আছিলে, আইগৰাকীয়ে তেতিয়া আপোনাক ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰিছিলে, আপুনি আপুনি বুলি। যেতিয়া কৰ্ম কৰিব নোৱাৰা হ'ব, উপাৰ্জন কৰিব নোৱাৰা হ'ব, ভিতৰতে থুক হেকাই পেলাই থাকিব, তেতিয়া আইগৰাকীয়ে কি বুলি ক'ব? এই বুঢ়াডাল এডাল নমৰা হ'ল, নেমেলা হ'ল, ভাল বিপদে পালে, ক'ব নাই? আজিকালি বুঢ়া কাললৈ নাথাকেই, ডেকা কালতে দেখিছোঁ। ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালী চাবলৈ যাব, ছোৱালীজনীয়ে আপুনি আপুনি বুলি মাতে। জানো চা, অকণমান বেয়া পালে বিয়া নাপাতিব। যেন তেনে ফুচলাই মেলি বিয়া হৈ আহিল আৰু 6 মাহমান পাৰ হৈছে নাই, আপুনি বা তুমিলে গুচি গ'ল আৰু, হয়নে? এবছৰমানৰ পিছত তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰে ডেকা কালতে। বুঢ়া হ'লে কি কৰিব বাৰু? আৰু এই অৱস্থাটো কিয় হ'ব? দকে চিন্তা কৰা, তুমি যিদিনাখন সংসাৰলৈ আহিছিলা, তুমি অকলে অকলেহে আহিছিলা, লগত কাকো অনা নাছিলা। মাজত ধৰি মাটি বাৰী পুত্ৰ ভাজা অজস্ৰ হ'ল, যাবৰ সময়ত মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, অ থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি। এইবিলাকত লাগি নাথাকিবা। আৰু তুমি যিবিলাকত লাগি আছা সেইবিলাক কিন্তু তোমাৰ আপোন কেতিয়াও হ'ব নোৱাৰে।
নাৰদে কংসক ক'লে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ, মনত ৰাখিবি এই সকলোবিলাক প্ৰকৃততে তোৰ শত্ৰুহে। গতিকে আমি চাওঁ, বাহিৰত যিবিলাক আপোন বুলি ভাবোঁ সকলো শত্ৰু, আনকি আমাৰ দেহটো আমাৰ প্ৰধান শত্ৰু, আমাৰ মনটোৱেই প্ৰধান শত্ৰু, ইন্দ্ৰিয়বিলাক শত্ৰু। সেইকাৰণে তুমি আপোন বুলি কাক ভাবিছা? সৰু ল'ৰাটোক সোধকচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? সেই ল'ৰাটোক সোধক, সি চিধাই ক'ব মোৰ আটাইতকৈ মৰমৰ মা বুলি ক'ব, নহয়নে বাৰু? তাৰপিছত দেউতাকৰ কথা ক'ব। ল'ৰাবিলাকে মাকক অলপ বেছি ভাল পায়, মনে মনে পইচা দিয়ে স্কুল যাওঁতে। তাৰপিছতহে দেউতাকৰ কথা ক'ব। একেটা ল'ৰাই যেতিয়া ডেকা হৈ বিয়া বাৰু পাতিলে, বিয়া পতা এসপ্তাহমানৰ পিছত সোধকচোন বাৰু, তোমাৰ আটাইতকৈ মৰমৰ কোন? কথাই নাই, বোলে তেওঁ। মাক বাপেক ক'ৰবাতে থাকিলে। আকৌ কালক্ৰমত ল'ৰা এটা জন্ম হ'ল, তেতিয়া সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন? তেওঁ বুলিও নকয়, বোলে ল'ৰাটো মোৰ আটাইতকৈ মৰমৰ। সেই আটাইতকৈ মৰমৰ পুত্ৰক চিনি লোৱা। আকৌ আমাৰ মৰমৰ ককাই ভাই বংশ পৰিয়াল এইবিলাকহে আপোন, বাকীবিলাক আপোন হয় জানো? বংশ পৰিয়ালৰ ককাই ভাই কাৰোবাৰ অসুখ হওকচোন বাৰু, মাটি বন্ধকত দি হ'লেও পইচা দিম, কিন্তু একে গাঁৱৰে বেলেগ এজনৰ হওকচোন দিওঁনে বাৰু? নিদিওঁ। কেলৈ? সেইবিলাক আমাৰ আপোন নহয়। সেই ককাই ভাইকো চিনি লোৱা। স্বামীক চিনা ভাৰ্যাসকলে, ভাৰ্যাক চিনা স্বামীসকলে। ঈশ্বৰকো প্ৰমাণ কৰা। তুমি ঈশ্বৰৰ নাম লৈ লৈ ঘূৰি ফুৰিছা, আজিৰ দিনটো নামঘৰতে আছা, ঈশ্বৰে তোমাক সহায় কৰিবনে নকৰে সেইটো প্ৰমাণ কৰিব লাগিব আমি। বোলে কাক কেতিয়া চিনি পাম? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত, অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জম মাৰি নুফুৰিবা। মাটি বাৰী বেছি পঢ়ুৱালা, ডাঙৰ চাকৰিও দিয়ালা, বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা কিমান ভাল। নিজৰ লগত ৰাখেনে বৃদ্ধাশ্ৰমত গৈ থৈ আহেগৈ। ককাই ভাই চিনি পাবা সম্পত্তি ভাগত। হয়, আমাৰ ককাই ভাইৰ বৰ মিল, ফুটনি মাৰি লাভ নাই। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এনে এৰি দিছে। ভাইজাক চিনিবা বৃদ্ধ কালত, কৈয়ে গ'লোঁ। স্বামীকো চিনিবা বৃদ্ধ কালত। আপুনি যেতিয়া গাভৰু হৈ থাকিব তেতিয়া স্বামীয়ে ভালকৈ মৰম কৰি থাকিব। যেতিয়া বৃদ্ধ অৱস্থা হ'ব, বিচনা শয্যাগত হ'ব, তেতিয়া কি বুলি ক'ব? এই বুঢ়ীজনীৰ পৰা শান্তি নাইকিয়া হ'ল দেই, কেকাই গোঠাই থাকে, নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে। ঈশ্বৰক চিনিবা সংকট কালত। বিপদত পৰি ঈশ্বৰৰ নাম লৈ চোৱা, তেতিয়াই প্ৰমাণ পাবা ঈশ্বৰে তোমাক উদ্ধাৰ কৰে নে নকৰে। এতিয়া সৰ্বসাধাৰণতে আমাৰ কি হয়? ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কৃষ্ণ নামটো আহেনে বাৰু? সকলোৰে আহে। বিপদত পৰিলে আহে নাহে? আহে। এইটোহে মিছাকৈ কৈছে দেই আপুনি, বিপদত পৰিলে ঈশ্বৰৰ নামটো নাহে। প্ৰমাণ দিম। সকলো সময়তে কৃষ্ণ শব্দটো আহে, পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দহে আহে, হয়নে বাৰু? পিছল খাই পৰিবলৈ ধৰোঁতেও যদি ইটো শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, তেওঁ জানি থক পিছল খাই পৰি হাত ভৰি কেতিয়াও নেভাগে। গতিকে সেই সময়ত আমাক কিহে ৰক্ষা কৰিব? সেই অকলশৰীয়া দিনকেইটাত অ পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যিটো সম্পত্তি ঘটিলোঁ, এইটো হ'ল পৰম সম্পত্তি। ই ইহকাল পৰকাল উভয় কালতে সহায় কৰিব। সেইকাৰণে কৈছে কৃষ্ণ গুণৰ নাম ইহে পৰলোক বৃত্ত। গতিকে ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণৰ নাম।
এতিয়া খুব ৰজা পৰীক্ষিতে মৃত্যুক দেখি ভাগৱত শুনিলে। তাৰ 230 বছৰৰ পিছত শৌনকাদি ঋষিসকলে কিয় ভাগৱত শুনিবলৈ ইচ্ছা কৰিলে? তেওঁলোকে মানে তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থস্থান, সেই আগতে যে কৈছিলোঁ 2টা টোপোলাৰ লগত লৈ গ'ল বুলি, সেইখিনি ধৰ্ম কৰ্ম কৰি আছিলে। যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি ধৰিছিলে, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ। তেওঁলোকে শৌনকাদি মহা ঋষিমুনিসকলে নিজে হাতে কামে কৰি আমাক প্ৰমাণ কৰি থৈ গ'ল, চোৱা যে আমি স্থান পবিত্ৰ কৰি শুদ্ধ দ্ৰব্য দি শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰি সেই যজ্ঞ কৰ্মবিলাক কৰিছিলোঁ যদিও তাত বহুত বিঘিনি আছে, প্ৰমাণ পাই গ'লোঁ। সেইকাৰণে সূতক আমন্ত্ৰণ কৰি আনি কি বুলি ক'লে? শৌনক বদতে শুনা সূত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞয়াসী সহস্ৰ বৎসৰ হোম ধূম্ৰ বৰ্ণ ভৈল কলে বৰ। গোটেইবিলাক গাটোৱে ধোৱা বৰণীয়া হৈ গ'ল। আজি ৰাতি ভাওনা আছে নহয় ইয়াত, বেছি দীঘলীয়া নকৰোঁ, আমি সামৰিম এতিয়া, ব্ৰহ্মবাবে ক'ব আৰু আমি যাবগৈ লাগিব। আজি ভাওনাবিলাকত ঋষিমুনিবিলাকে দাড়ি চুলি ৰঙা লগায় নে ক'লা লগায়? ৰঙা লগায়, ঠিক। ক'লা কেলে নলগায়? আপোনাক যদি সোধোঁ কেলে ক'লা নলগায় ৰঙা লগাইছে? আইসকলে কি বুলি ক'ব? এই আগৰ দিনত চেম্পু টেম্পু নাই যে সেইকাৰণে ৰঙা। নহয়, আগতে মানে এই দাপৰ যুগলৈকে এই ঋষিমুনিবিলাকে ইমানেই যজ্ঞ কৰিব লাগে, 5টা ঋণৰ পৰা উদ্ধাৰ পাবৰ কাৰণে নিতৌ 5টা যজ্ঞ, মাহেকে পষেকে আছেই। যজ্ঞত মানে কৰোঁতে যজ্ঞৰ ধোঁৱা লাগোতে দাড়ি চুলিবিলাক ৰঙা হৈ গুচি যায়, তথাপি আমি শান্তি নাপালোঁ বুলি কৈছে। কৃষ্ণতে অৰ্পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। যদিও সেই আমি কৰ্মবিলাক এক ভগৱন্ত কৃষ্ণৰ চৰণতে অৰ্পণ কৰিছিলোঁ, তাত বহুত বিঘিনি আছে আমি প্ৰমাণ পাই গ'লোঁ। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। যিবিলাক ধৰ্ম কৰ্ম কৰিছিলোঁ সেই ধৰ্ম কৰ্মবিলাকৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস নাছিল। বিশ্বাস নোহোৱাকৈ সেইবিলাক কৰাৰ কাৰণে আমাৰ ইমান দিনে আয়ুসটো এনেই গ'ল। জাগ যোগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহি উক মহা ভাগৱত শাস্ত্ৰ। আমি সেই ধৰ্ম কৰ্মবিলাক কৰি ক্লেশ পালোঁ, দুখহে পালোঁ, গতিকে আমাক ভাগৱত শুনোৱা। কৰ্ম তই আমাৰ ভাগিল বিশ্বাস, বিঘিনি আতয় শেষ, হোম ধূম্ৰ ভৈলন্ত শৰীৰ, পাইলোঁ মাত্ৰ মহাক্লেশ। গতিকে শৌনকাদি ঋষিসকলে কিয় শুনিলে? তেওঁলোকে সেই ধৰ্ম কৰ্মবিলাক কৰি একো ফল নাপালে, বিপৰীতটোহে পালে, দুখ পালে, কষ্ট পালে। সেইকাৰণে তেওঁলোকে ভাগৱত শুনিবলৈ ইচ্ছা কৰিলে।